যোৱা ৪-৫ বছৰ ধৰি ৰেকি ফিল্ডত যিমান দূৰ এক্সপিৰিয়েঞ্চ কৰিছোঁ, সেয়া নিজৰ এক্সপিৰিয়েঞ্চে হওক বা যিসকল ষ্টুডেণ্টছ যিসকলে শিকিছে তেওঁলোকৰ এক্সপিৰিয়েঞ্চে হওক, তাৰ মাজৰ এটা এক্সপিৰিয়েঞ্চ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়ালৈকে মই প্ৰায় ৬জনৰ ওচৰত ৰেকি শিকিছোঁ। মোৰ ৬জন গুৰু হয়, মেণ্টৰ বুলিও কওঁ তেওঁলোকক। প্ৰায় 70-80% চবৰে ওচৰত কণ্টেণ্টবোৰ একে। ক'ৰবাত খালি 20% বা 30% বা এটা দুটা টপিক তেওঁলোকৰ ওচৰত ডিফাৰেণ্ট পাইছোঁ। ক'ৰবাত হিলিং 24 পইণ্টছ কৰে, ক'ৰবাত 12 পইণ্টছ কৰে, ক'ৰবাত অকল চক্ৰ হিলিং কৰে। ৰিজাল্ট চবতে আছে। তাৰ মাজত এটা হিলিং মেথড মই শুনিছোঁ, সেয়া মই শিকা নাই কাৰো ওচৰত, ষ্টুডেণ্টৰ ফিডবেক পাইছোঁ, তেওঁলোক বেলেগত শিকিছে, যে যেতিয়া আদাৰ্ছ হিলিং কৰা যায়, আদাৰ্ছ হিলিঙত যাক হিলিং দিয়া যায় তেখেতক নিজৰ ভিতৰত ভিজুৱেলাইজ কৰি নিজকে হিলিং কৰা যায়। এতিয়া যিটো মই অলৰেডি কৈছোঁ যে ৬জনৰ ওচৰত শিকিছোঁ, ৬জনৰ ওচৰত চবৰে ওচৰত বেলেগ বেলেগ প্ৰচেছ, বেলেগ বেলেগ মেথড, 20-30% চবৰে ওচৰত বেলেগ বেলেগ প্ৰচেছ পাইছোঁ। চ' এইটো প্ৰচেছো হয়তো ক'ৰবাত শিকায়। ছেফ হয় নে আনছেফ হয় সেই বস্তুটো ফাৰ্ষ্ট আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই লওক। এটা ফিডবেক আছে, ফিডবেকটো চাওক, তাৰপিছত মই কৈ আছোঁ। ছাৰ, আপুনি যিটো ক'লে উচুৰিকিত নিজৰ লগত মানে বেলেগৰ হিলিং দিব পাৰি, মই য'ত আগতে শিকিছিলো তাতে তেনেকে নিজৰ লগতে গ্ৰুপ হিলিং দিব পাৰি বুলি কৈছিলে। তেনেকে দিছিলো ছাৰ, সঁচাই কৈছো, নিজকে হাজাৰ প্ৰটেকশ্যন দি লগ লাগে। নিজৰ লগত যেতিয়া বেলেগক দিয়া যায় সেইটো মানে কেতিয়াও কৰিব সঁচাকেই নালাগে। তাৰমানে কিন্তু মানে সঁচা কৈছো, নিজৰ হিলিং সদায় নিজৰ, তাৰপিছতহে বেলেগৰ। হয় ছাৰ, এই ছেকেণ্ড ডিগ্ৰীৰ পৰা কুণ্ডলিনীৰ ৰেকিটো শিকি বহুত ভাল লাগিছে। আৰু আপুনি যে কৈছে আনৰ লগত মানে নিজৰ লগত আনৰ হিলিং দিব নালাগে, মানে আমি যেতিয়া ফাৰ্ষ্ট শিকিছিলো তেতিয়া কৈছিলে আমাক যে নিজৰ লগত আনক কানেক্ট কৰি লৈ দিব পাৰি। মই সেনেকে স্কিনৰ এজনক দিছিলো, দিয়াত সেই স্কিন প্ৰব্লেমটো মোৰ তাত আহি গ'ল। অহাৰ পিছত নিজে ৰেগুলাৰলি হিলিং কৰি আছো কাৰণে এই প্ৰব্লেমটো মোক মানে হেৰি কৰিব পৰা নাই, কিন্তু মাজে মাজে অলপ অলপ খজুৱাই। চ' প্ৰব্লেমটো ক'ত আহে, যেতিয়া আমি কাৰোবাক হিলিং দিওঁ, সেই মানুহজনক যদি মই নিজৰ ভিতৰত ভিজুৱেলাইজ কৰি লওঁ, তেখেতৰ এনাৰ্জি মই মোৰ ভিতৰত লৈছোঁ, তেখেত কিমান পজিটিভ কিমান নিগেটিভ সেই বস্তুটো মই নাজানো। যদি তেখেতৰ নিগেটিভিটি বহুত বেছি আছে, মোৰ পজিটিভিটি কম, মোৰ এনাৰ্জি কম, মোৰ অৰা বহুত বেছি উইক, তেতিয়া মই বেলেগৰ এনাৰ্জি যেতিয়া মোৰ ভিতৰত ল'ম, যাক হিলিং দিছোঁ তেখেতক যদি মোৰ ভিতৰত ভিজুৱেলাইজ কৰি মই নিজকে হিলিং কৰা ষ্টাৰ্ট কৰিম, তেতিয়াহ'লে ইম্পেক্ট বহুত বেছি হ'ব, মোৰ ওপৰত নিগেটিভ ইম্পেক্ট বহুত বেছি হ'ব। হয়তো বহুতেই প্ৰচেছ কৰি আছে, কোনোবা ভালো পাইছে, কোনোবা নিগেটিভ ইম্পেক্ট ফিল কৰিছে। যিসকলে ভাল ৰিজাল্ট পাইছে, ৰিজন এইটো হ'ব যে মোৰ এনাৰ্জি লেভেল বহুত বেছি হাই হ'ব লাগিব, মোৰ পজিটিভিটি বহুত বেছি ভাল, মোৰ অৰা বহুত বেছি ষ্ট্ৰং হৈ আছে। তেতিয়া মই কাৰোবাক নিজৰ ভিতৰত ভিজুৱেলাইজ কৰি যেতিয়া হিলিং কৰিম, তেতিয়া মোৰ ওপৰত ইমান নিগেটিভ ইম্পেক্ট নাহে। কিন্তু যদি মোৰ অৰা উইক হৈ থাকে, তাৰপিছত মই বেলেগক ভিজুৱেলাইজ কৰি যদি মোৰ ভিতৰত হিলিং কৰা ষ্টাৰ্ট কৰোঁ, তেতিয়াহ'লে মোৰ নিগেটিভ ইম্পেক্ট বেছি হ'ব। এতিয়া সেই বস্তুটো ক'ত কেনেকৈ গম পাম? যদি আপোনালোকে নতুনকৈ হিলিং ষ্টাৰ্ট কৰিছে, আদাৰ্ছ হিলিং কৰা ষ্টাৰ্ট কৰিছে, তো অকণমান কেয়াৰফুল। যেতিয়া আদাৰ্ছ হিলিং কৰিব, যদি আপুনি নিগেটিভিটি ফিল কৰে, তেখেতৰ ক'ৰবাত পেইন আছে, পেইন আপুনিও যদি ফিল কৰা ষ্টাৰ্ট কৰে, তেতিয়াহ'লে বহুত বেছি আদাৰ্ছ হিলিং নিজৰ ভিতৰত ভিজুৱেলাইজ কৰি পিনে নকৰিব। ডাইৰেক্টলি তেওঁলোকক টাচ হিলিং হওক বা ডিষ্টেঞ্চ হিলিঙত যি শিকিছে সেইটো প্ৰচেছতহে হিলিং কৰা ষ্টাৰ্ট কৰক। নিজৰ ভিতৰত ভিজুৱেলাইজ কৰি পিনে যদি আপুনি কাৰোবাক হিলিং কৰা ষ্টাৰ্ট কৰে আৰু আপুনি নিজে গম নাপায় তেখেতৰ নিগেটিভিটি কিমান, আপোনাৰ এনাৰ্জি ফিল কেনেকুৱা, তো তেতিয়াহ'লে বহুত বেছি নিগেটিভিটি আপোনাৰ লাইফত ইম্পেক্ট কৰিব পাৰে। হয়তো আপোনাৰ হেল্থ ইছ্যুজ বহুত বেছি চিভিয়াৰ হৈ যাব পাৰে। কাৰোবাৰ ৰিলেশ্যনশ্বিপ হিলিং কেনেকৈ কৰি আছে, নিজৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু বেছি হৈ যাব পাৰে। চ' যেতিয়া আদাৰ্ছ হিলিং কৰে, সদায় অকণমান কেয়াৰফুল। কাৰ কেনেকুৱা এনাৰ্জি কেতিয়াবা কিছুমানে ধৰিব নোৱাৰে। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ বহুত বেছি হৈ গৈছে, আপুনি বহুতক হিলিং দি আছে, আপুনি গম পায় যে আপোনাৰ এনাৰ্জি লেভেলৰো আন যাক হিলিং দিব গৈছে তেওঁৰ এনাৰ্জি লেভেলটো কেনেকুৱা, তেনেকুৱা চিটুৱেশ্যনত আপুনি আদাৰ্ছ হিলিং কৰক। নিজৰ ভিতৰত ভিজুৱেলাইজ কৰে, বাহিৰত ভিজুৱেলাইজ কৰে, সেইটো নিজৰ লগত কথা। বাট যেতিয়ালৈকে আপুনি এক্সপিৰিয়েঞ্চড হোৱা নাই, যেতিয়ালৈকে আপুনি বহুত বেছি আদাৰ্ছ হিলিং বা নিজৰ এনাৰ্জি ফিল কেনেকুৱা, বা ধৰক আপুনি এতিয়ালৈ মাষ্টাৰ হোৱা নাই বা মাষ্টাৰ টিচাৰ হোৱা নাই, নিজৰ প্ৰটেকশ্যন ভালকৈ কৰিব নাজানে, চিম্বলছ তেনেকৈ একো পোৱা নাই, তেতিয়ালৈকে আপোনালোকে নিজৰ ভিতৰত ভিজুৱেলাইজ কৰি পিনে আদাৰ্ছ হিলিং নকৰিব।